বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে আছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো পূজাৰ পূৰ্বেই লাভ কৰিব পিএম কিষাণৰ ধন। হয়, আপোনালোকে ঠিকেই শুনি আছে। হয়, এক ডাঙৰ খবৰ। পিএম কিষাণৰ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন শীঘ্ৰেই চৰকাৰে মোকলাই দিব। অক্টোবৰ মাহতে 18 নম্বৰ কিস্তিৰ ধন কৃষকসকলে লাভ কৰিবলৈ সক্ষম হ'ব, এই কথা জানিবলৈ দিছে আমাৰ কেন্দ্ৰীয় চৰকাৰে। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণৰ আঁচনিৰ ধন। হয়, পূজাৰ পূৰ্বেই এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই পিএম কিষাণ আঁচনিৰ ধন। ইফালে মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। হয়, ধন মোকলাই দিয়াৰ পূৰ্বে কিন্তু আপোনাৰ একাউণ্টটো আপডেট কৰিব লাগিব। এই ধন পাবলৈ আপুনি কৰিব লাগিব বিশেষ কেইটা কাম, অন্যথা আপুনি এই কৃষক সন্মান নিধি ধনৰ পৰা বঞ্চিত হ'ব পাৰে। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো এক বাধ্যতামূলক আছিল। পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব EKYCৰ কাম। যদি আপুনি EKYC নকৰে তেনেহ'লে কিন্তু আপুনি বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। অনলাইনতো কৰিব পাৰিব EKYCৰ কাম। ইফালে CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপুনি EKYCৰ কাম। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। EKYC সম্পন্ন কৰিবলৈ আহ্বান কৰিছে আমাৰ ভাৰত চৰকাৰে। পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন শীঘ্ৰেই চৰকাৰে মোকলাই দিব, এই কথা জানিবলৈ দিছে কৃষকসকলক। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হয়, কিষাণসকলে কিন্তু ইতিমধ্যে 17 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু সমান্তৰালভাৱে 18 নম্বৰ কিস্তিৰ ধন মোকলাই দিব আমাৰ ভাৰত চৰকাৰে, এই কথা জানিবলৈ দিছে কৃষকসকলক। কিয়নো ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো ব্যক্তিয়ে জানে যে পিএম কিষাণৰ ধন বছৰেকত 6,000কৈ টকা দিয়া হয়। এই কথা কিন্তু ভাৰতৰ কৃষকসকলে ভালদৰে জানে, আৰু বহু কৃষকে কিন্তু এই পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হয়। কিন্তু ইয়াৰ পৰিৱৰ্তে এইবাৰ নতুন এক পদক্ষেপ চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিছে। যিসকল ভুৱা কৃষক, যিসকল ভুৱা নথি পত্ৰ দি এই কৃষক সন্মান নিধিৰ ধন লাভ কৰি আছে, সেইসকলে কিন্তু এতিয়া এই আঁচনিৰ পৰা বঞ্চিত হ'ব। এই আঁচনিৰ সুবিধা আৰু নাপায়, কিয়নো বহু ভুৱা নথি পত্ৰ দি কিন্তু পিএম কিষাণৰ ধন আত্মসাৎ কৰি আছে। সেইসকলক নাকি লগাবলৈ কিন্তু ইতিমধ্যে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। যি পিএম কিষাণ আধাৰ কাৰ্ড লিংক কৰা আছে, সেই আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব, আৰু পিএম কিষাণৰ EKYC মাৰিব লাগিব। যদি আপুনি EKYC নামাৰে তেনেহ'লে কিন্তু আপুনি এই ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। কিয়নো যিসকল ভুৱা কৃষক, সেই ভুৱা কৃষকসকলক কিন্তু ধৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। আৰু সকলো কৃষকক কোৱা হৈছে আপোনালোকে নিজৰ নিজৰ বেংকত গৈ বা CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে আপডেট দিয়ক, EKYC কৰক। EKYC কৰিলে, EKYC সম্পন্ন নকৰিলে কিন্তু আপোনাৰ একাউণ্টত ধন নোসোমাব। তো সেইবাবে ভাৰত চৰকাৰে কিন্তু বাৰম্বাৰ কৃষকসকলক জানিবলৈ দিছে আপোনালোকে নিজৰ যি পিএম কিষাণ লাভ কৰি আছে সেইটো কিন্তু EKYC কৰক। EKYC কৰিলে কিন্তু ধন লাভ কৰিবলৈ সক্ষম হ'ব। বহু ভুৱা কৃষক আছে যিসকলে অন্যৰ যি নথি পত্ৰ, সেই অন্যৰ মাটিৰ নথি পত্ৰ দি কিন্তু এই কৃষক সন্মান নিধিৰ ধন আত্মসাৎ কৰি আছে। সেইসকলে কিন্তু এই EKYC কৰাৰ সময়ত কিন্তু ধৰা পৰিব, আৰু যি নিজৰ মাটি বাৰী আছে সেইসকলে কিন্তু দি থাকিব পাৰিব, কিন্তু যাৰ অন্য কাগজ দি এই ধন লাভ কৰিবলৈ সক্ষম হৈছে সেইসকলে কিন্তু ধৰা পৰিব। আৰু সেইবাবেই ভাৰত চৰকাৰে এই পদ্ধতি গ্ৰহণ কৰিছে, কিয়নো এই ধন কিন্তু সেইসকলে নাপাব, আৰু সেইসকলে এই ধনৰ পৰা বঞ্চিত হ'ব। আৰু যিসকল যোগ্য হিতাধিকাৰী আছে, যিসকল মাটি বাৰী থকা ব্যক্তি আছে, সেইসকলে কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।